10,000 গৰাকী নাচনীৰে ঝুমুৰ নৃত্যক বিশ্ব ৰেকৰ্ড কৰাৰ লক্ষ্য অসম চৰকাৰৰ। সেই উদ্দেশ্যে সোমবাৰৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ চিনাতলীয়া চাহবাগিচা খেলপথাৰত অনুষ্ঠিত ঝুমুৰ নৃত্য প্ৰশিক্ষণ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ঝুমুৰ বিনন্দিয়া নামেৰে এক অভিনৱ আয়োজন। অসম চাহ জনগোষ্ঠীয় লোকৰ দ্বাৰা একেখন বাকৰিতে ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ লক্ষ্য অসম চৰকাৰৰ। বিধানসভা সমষ্টি ভিত্তিক ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ সোমবাৰে লখিমপুৰ বিধানসভা সমষ্টিত চিনাতলীয়া চাহবাগিচা খেলপথাৰত শুভ উদ্বোধন কৰে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই। দুগৰাকী সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰা এই ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ বৃহস্পতিবাৰে সামৰণি পৰিব। সমূহ চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ তৰফৰ পৰা চৰকাৰৰ এই বৃহৎ পদক্ষেপক অন্তৰেৰে শ্ৰদ্ধা জনাইছোঁ। ঝুমুৰক সন্মান দি সমূহ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ প্ৰতি যি সন্মান প্ৰদান কৰিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।